गुवाहाटी में एक बुजुर्ग महिला की बर्बर हत्या ने एक बार फिर यह सवाल खड़ा कर दिया है कि घर पर अकेले रहने वाले बुजुर्ग कितने सुरक्षित हैं। सायरा सुल्ताना नाम की एक 75 साल की बुजुर्ग महिला का शव उनके बाथरूम से खून से लथपथ हालत में बरामद किया गया है। यह महिला अपने घर में काफी समय से अकेले रह रही थी। महिला की हत्या दाव से की गई है। पुलिस ने घर के आंगन से वह दाव भी बरामद किया है जो इस मर्डर केस में इस्तेमाल किया गया। पत्थरों के बीच यह दाव बरामद हुआ है। पुलिस ने मामले की जांच करते हुए महिला की हत्या के आरोप में सिलचर के एक शख्स काजी मोहम्मद अब्दुल अजीज को गिरफ्तार किया है। पुलिस ने पलाशबाड़ी से इस शख्स को गिरफ्तार किया और पुलिस इसे सोची समझी साजिश के तहत की गई हत्या बता रही है। अराउंड মানে 11:30 মানত আমাৰ দিছপুৰ থানাত এটা খবৰ আহিছিলে যে কালিও এটা খবৰ আহিছিলে এগৰাকী মানুহ ইয়াত নিৰুদ্দেশ হৈ আছে বুলি। তাৰপিছত আজি আপোনাৰ 11:30 বজাত আমাৰ এটা দিছপুৰৰ পৰা পাৰ্টি আহিলে আপোনালোকৰ এই হেৰি জেগাত ফখৰুদ্দিন আলী আহমেদ পথৰ ৰংপুৰ পথত। তাৰপিছত দেখা গ'ল যে ঘৰটোৰ পাছপিনে এটা মানে এতিয়াও আমি এক্সট্ৰেক্ট কৰা নাই বডিটো, FSLৰ কাৰণে ৰৈ থকা হৈছে, কিন্তু যথেষ্ট এভিডেঞ্চ পোৱা গৈছে আৰু যিজন সন্দেহ যাক কৰা হৈছিলে তেখেতক অলৰেডি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আপোনাৰ পলাশবাৰীৰ পৰা এটা মহানগৰ আৰক্ষীৰ টীম আৰু ইফালে কামৰূপ আৰক্ষীৰ এটা যুটীয়া অভিযানত তেওঁ এৰেষ্ট হৈছে। এতিয়ালৈকে তেওঁ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন মতে গম পোৱা গৈছে যে মাৰ্ডাৰেই হয় আৰু এভিডেঞ্চখিনি কালেক্ট কৰিবলৈ অতি মানে প্ৰিলিমিনাৰী ষ্টেজত আছে। গতিকে ৰিজন অফ ডেথ বা কিয় মাৰ্ডাৰ হ'ল সেইখিনি পাছত আমাৰ চিনিয়ৰ অফিচাৰে ভালকে ক'ব। মানুহজন তেওঁ এই এৰিয়াত জোনাব বুলি জানে যদিও অৰিজিনেল নাম কাজী মহম্মদ বুলি জনা গৈছে। তেওঁ অৰিজিনেল হাইলাকান্দি লালাৰ বাসিন্দা। ইয়াত তেখেতে এটা মছজিদত আমি মানে এতিয়ালৈকে কনফাৰ্ম কৰা নাই জোনাবৰ দৰে আছিলে। শিলৰ মানে বেক চাইডে শিলত ছাছপেক্টেড যিটো মাৰ্ডাৰ হৈছে, ছাছপেক্টেড নহয় অলমষ্ট কনফাৰ্ম মাৰ্ডাৰ, আৰু বডিটো পুতি থোৱা আছে, কিন্তু আমি এক্সট্ৰেক্ট কৰা নাই। FSLৰ টিমটোৰ কাৰণে ৰৈ থকা আছে। ঘৰৰ ভিতৰত পোৱা গৈছে। মহিলাজনী অকলে থাকে? হয়, অকলে থাকে। তেখেত অবিবাহিত আৰু জনামতে তেখেত অৱসৰপ্ৰাপ্ত শিক্ষক আছিলে। सोमवार को मोहम्मद अजीज को स्थानीय लोगों ने महिला के घर से बाहर निकलते हुए भी देखा था। घर के गेट पर ताला लगाकर यह शख्स वहां से चला गया था। इसका CCTV फुटेज भी सामने आया है। वहीं पुलिस इसे सोची समझी साजिश के तहत किया गया हत्याकांड बता रही है। মানে মাৰ্ডাৰ বুলি আমি সাসপেক্ট কৰিছো আৰু যিটো চিন হৈছে তো মাৰ্ডাৰে হৈছে ডেফিনেটলি। এতিয়া কোনে কৰিছে কি কৰিছে এইবিলাক আৰু ইনভেষ্টিগেশ্যনত ওলাব। ইনফেক্ট আমি ডাউট কৰিছো যোৱাকালি দুপৰীয়া হৈছে ইনচিডেণ্টটো, এৰাউণ্ড 12:45 পৰা 1:30 ভিতৰত হৈছে ইনচিডেণ্ট। তো পুলিচ আহি পেলাই আমি প্ৰথমতে ভিতৰত চাইছিল আজি ৰাতিপুৱা। ভিতৰত যেতিয়া একো নাপালে, বাথৰুমত অলপমান ব্লাড ষ্টেইন পালে। ব্লাড ষ্টেইন হোৱাৰ পিছতে পিছফালে দৰ্জাখন খুলি ওলাই গৈ পেলাই আমি পিছফালে অলপমান সৰু জংঘল আছে গছ-গছনি চাওঁতে পিছফালে একো প্ৰথমতে পোৱা নাছিল। পিছতে এটা শিলৰ এটা দম এটা আছে, মানে গিটি বালি কাম কৰা এইবিলাক থৈ দিয়ে যে জমা কৰি, তাৰ মাজত মানে পুতি থৈ দিছে। জোনাবজনক আমি ডাউট কৰিছো। এতিয়া তেখেতক কেনেকে কি কৰে আনিলে আমি গম পাম। মই আগতে দেখা নাই। তেখেত অকলে থাকে। তেখেতৰ ককাই ভাই ফেমিলি আছে।